অসমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 ছ'চিয়েল সায়েন্স ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাৰ্ট 4 বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন। ইয়াৰ অনুশীলনীৰ আটাইকেইটা প্ৰশ্ন উত্তৰ অতি চমুকৈ লৈ আহিছোঁ আৰু লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা। অনুশীলনী 1 নম্বৰত আছে উত্তৰ লিখা। ক'ত আছে বসতিক কেইভাগত ভাগ কৰা হয়? বসতি দুই ভাগত ভাগ কৰা হয়। এটা হ'ল গ্ৰাম্য বসতি আৰু এটা হ'ল নগৰীয়া বসতি। ইয়াৰ আনসাৰটো আমি এনেকৈ লিখিম, বসতি ঘাইকৈ দুই ভাগত ভাগ কৰা হয়, গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি। খ নম্বৰত আছে গ্ৰাম্য অঞ্চলৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত? গ্ৰাম্য অঞ্চলৰ 70% লোক কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে। এই আনসাৰটো আমি লিখিম, গ্ৰাম্য অঞ্চলৰ 70% লোক কৃষি কাৰ্যৰ লগত জড়িত। এইটো হ'ল খ নম্বৰৰ এনসাৰ। ঘ নম্বৰত আছে নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত হৈ থাকে? নগৰৰ কেন্দ্ৰীয় অঞ্চলবোৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ থাকে। এই আনসাৰটো লিখিম, নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায় বাণিজ্যৰ লগত জড়িত। এইটো হ'ল গ নম্বৰৰ এনসাৰ। ঘত আছে উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে? উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে, প্ৰাচীন নগৰ, মধ্যযুগৰ নগৰ আৰু আধুনিক নগৰ। এই আনসাৰটো আমি এনেকৈ লিখিম, উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু সেইকেইটা হৈছে প্ৰাচীন নগৰ, মধ্যযুগৰ নগৰ আৰু আধুনিক নগৰ। ঙত আছে লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব লাগে? 5,500 জন হ'ব লাগে। এই আনসাৰটো লিখিম, লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা 5,500 জন হ'ব লাগে। চত আছে অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি? গুৱাহাটী। এনসাৰ লিখিম, অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম হ'ল গুৱাহাটী। এইটো হ'ল 6 নম্বৰৰ এনসাৰ। 2 নম্বৰত আছে শুদ্ধ অব্লিক অশুদ্ধ লিখা। শুদ্ধ হ'লে আমি শুদ্ধ বুলি লিখিম আৰু অশুদ্ধ হ'লে অশুদ্ধ বুলি লিখিম। ক নম্বৰত আছে নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক। নগৰীয়া বসতিতকৈ গ্ৰাম্য অঞ্চলৰ বসতিৰ ঘনত্ব কম, সেইকাৰণে এই এনসাৰটো হ'ব অশুদ্ধ। খ নম্বৰত আছে গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত। গ্ৰাম্য বসতিত প্ৰায় 70% লোক কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে, সেইকাৰণে এই আনসাৰটো হ'ব অশুদ্ধ। গ নম্বৰত আছে নতুন দিল্লী এখন প্ৰশাসনিক নগৰ। এই আনসাৰটো হ'ব শুদ্ধ। ঘত আছে আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ। এই আনসাৰ হ'ব শুদ্ধ। ঙত আছে শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত। এই আনসাৰ হ'ব শুদ্ধ, কাৰণ শিলচৰ বৰাক নদীৰ পাৰতে অৱস্থিত। 3 নম্বৰত আছে চমুকৈ উত্তৰ লিখা। ক'ত আছে গ্ৰাম্য অঞ্চলৰ বৃত্তি? এই আনসাৰটো লিখিম আমি, গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি বা জীৱিকা হ'ল কৃষি কাৰ্য। গ্ৰাম্য অঞ্চলত কৃষিৰ উপৰিও মানুহে মাছ মাৰে, মাটিৰ বাচন তৈয়াৰ কৰে, জীৱ জন্তু পোহা, সৰু সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ বৃত্তিৰ সহায়ত জীৱন নিৰ্বাহ কৰে। 3 নম্বৰত আছে চমুকৈ উত্তৰ লিখা। ক'ত আছে গ্ৰাম্য অঞ্চলৰ বৃত্তি? এই আনসাৰটো লিখিম আমি, গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি বা জীৱিকা হ'ল কৃষি কাৰ্য। গ্ৰাম্য অঞ্চলত কৃষিৰ উপৰিও মানুহে মাছ মাৰে, মাটিৰ বাচন তৈয়াৰ কৰে, জীৱ জন্তু পোহা, সৰু সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ বৃত্তিৰ সহায়ত জীৱন নিৰ্বাহ কৰে। খ নম্বৰত আছে নগৰীয়া বসতিৰ সা সুবিধা। নগৰীয়া বসতিৰ সা সুবিধাৰ বিষয়ে আমি চমুকৈ লিখিব লাগে। এই আনসাৰটো লিখিম, নগৰীয়া বসতিৰ সা সুবিধাসমূহ হৈছে নগৰত শিক্ষা, চিকিৎসা ইত্যাদিৰ সুবিধা বেছি, যাতায়াতৰ ব্যৱস্থাও সুচল, নগৰত শিক্ষানুষ্ঠান, উদ্যোগ, কল কাৰখানা, চৰকাৰী বেচৰকাৰী কাৰ্যালয় ইত্যাদি। ঘত আছে নগৰত বসতি ঘন হোৱাৰ কাৰণ কি? নগৰত কি কাৰণত বসতি ঘন হ'ব পাৰে তাৰ বিষয়ে আমি চমুকৈ লিখিম। এই আনসাৰ হ'ব, নগৰত সকলো সুবিধাৰ বাবে চহৰখন ঘন বসতিপূৰ্ণ, যেনে চহৰখনৰ পথঘাটবোৰ মিশ্ৰণ, যান বাহনৰ সুবিধা, ব্যৱসায় বাণিজ্যৰ সুবিধা, নিযুক্তিৰ সুবিধা, চিকিৎসালয়, কল কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি চহৰখনত ঘনবসতিপূৰ্ণ। ঘত আছে মেগালপলিছ কাক বোলে? এনসাৰ হ'ব, একেখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উৎকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি একেটা
নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগালপলিছ বোলে। এইটো হ'ল গড় এনচাৰ। 4 নম্বৰত আছে নগৰৰ সা সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা। নগৰৰ সুবিধা আৰু সমস্যাৰ বিষয়ে দুখন বেলেগ বেলেগ তালিকা প্ৰস্তুত কৰিব দিছে। প্ৰথম আমি নগৰৰ সুবিধাসমূহৰ বিষয়ে এখন তালিকা বনাই ল'ম। ইয়াৰ বাওঁফালে লিখিছোঁ ক্ৰমিক নম্বৰ আৰু ইয়াত লিখিছোঁ নগৰৰ সুবিধাসমূহ। 1 নম্বৰত আছে শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান পোৱা যায়। 2 নম্বৰত আছে উন্নত চিকিৎসাৰ সেৱা পোৱা যায়। 3 নম্বৰত আছে যাতায়াতৰ সুবিধা থাকে। 4 নম্বৰত আছে বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্থাসমূহ উপলব্ধ। 5 নম্বৰত আছে পৰিকল্পিত ঘৰ দুৱাৰ দোকান সজাৰ ব্যৱস্থা থাকে। 6 নম্বৰত আছে নিয়োগৰ সুবিধা বেছি। 7 নম্বৰত আছে বেংক পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য। এতিয়া নগৰৰ সমস্যাসমূহৰ বিষয়ে লিখিম। ক নম্বৰত আছে বিশুদ্ধ খোৱা পানীৰ যোগান পৰ্যাপ্ত নহয়। 2 নম্বৰত আছে গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাৰ পৰা হোৱা বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, আৱৰ্জনা নিষ্কাশনৰ সমস্যা, নদী আৰু নলা নৰ্দমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হয়। 3 নম্বৰত আছে কৃত্ৰিম বানপানীৰ সমস্যা, খেলপথাৰ, উদ্যান আদিৰ দৰে মুকলি ঠাইৰ অভাৱ। 4 নম্বৰত আছে যান বাহনৰ সমস্যা, দ্ৰুত জনসংখ্যাৰ বৃদ্ধি, নগৰীকৰণৰ সমস্যা। 5 নম্বৰত আছে ঘৰ, উদ্যোগ, বাটপথ, দোকান, অনুষ্ঠান প্ৰতিষ্ঠান আদি সাজিবলৈ ভূমিৰ নাটনিৰ প্ৰয়োজন। 5 নম্বৰত আছে ভূ-চিত্ৰাৱলী চাই অসমৰ 10খন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা। এই আনচাৰটো লিখিম আমি। অসমৰ 10খন নগৰ আৰু জিলাৰ নাম হ'ল গুৱাহাটী, কামৰূপ, ডিব্ৰুগড়, ডিব্ৰুগড়, শিৱসাগৰ, শিৱসাগৰ, লখিমপুৰ, উত্তৰ লখিমপুৰ, তিনিচুকীয়া, তিনিচুকীয়া, নগাঁও, নগাঁও, ধুবুৰী, ধুবুৰী, ডিফু, ডিফু, যোৰহাট, যোৰহাট, বৰপেটা, বৰপেটা। এতিয়া কিছুমান অতিৰিক্ত প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে বসতি বুলিলে কি বুজা যায়। এই আনচাৰ হ'ব মানুহে বাস কৰা উদ্দেশ্য একে ঠাইত গঢ়ি উঠা গাঁও, চহৰ বা নগৰক বসতি বোলা হয়। 2 নম্বৰত আছে বসতিৰ দুটা প্ৰধান প্ৰকাৰ কি কি। এই আনচাৰ হ'ব গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি। 3 নম্বৰত আছে গ্ৰাম্য বসতিৰ মুখ্য উপাৰ্জনৰ পথ কি। এই আনচাৰ হ'ব কৃষি, কাৰণ গাঁৱৰ 70% মানুহে কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে। 4 নম্বৰত আছে নগৰীয়া বসতিৰ মুখ্য বৈশিষ্ট্য কি। এই আনচাৰ হ'ব ব্যৱসায়, চাকৰি, উদ্যোগ, শিক্ষা, চিকিৎসা আদি সুবিধা উপস্থিত থাকে। 5 নম্বৰত আছে গ্ৰাম্য বসতিৰ ঘৰ সাধাৰণতে কিহেৰে নিৰ্মিত হয়। এই আনচাৰ হ'ব বাঁহ, কাঠ, মাটিৰে নিৰ্মিত হয়। 6 নম্বৰত আছে নগৰীয়া বসতিৰ ঘৰ সাধাৰণতে কি ৰূপে থাকে। এই আনচাৰ হ'ব দালান, কনক্ৰিট, বহুতলীয়া আদি। 7 নম্বৰত আছে গ্ৰাম্য জীৱনত কি সুবিধা থাকে। এই আনচাৰ হ'ব প্ৰাকৃতিক পৰিৱেশ, বিশুদ্ধ বায়ু, শাক পাচলি আদি সহজে লাভ কৰা যায়। 8 নম্বৰত আছে নগৰীয়া জীৱনত কি সুবিধা থাকে। এই আনচাৰ হ'ব উন্নত শিক্ষা, চিকিৎসা, চাকৰি, যোগাযোগ, বিদ্যুৎ, পানী আদি। 9 নম্বৰত আছে গ্ৰাম্য জীৱনৰ এটা অসুবিধা লিখা। এই আনচাৰ হ'ব শিক্ষা আৰু চিকিৎসা সুবিধাৰ অভাৱ। গ্ৰাম্য অঞ্চলত শিক্ষা আৰু চিকিৎসা সুবিধাৰ অভাৱ থাকে। 10 নম্বৰত আছে নগৰীয়া জীৱনৰ এটা অসুবিধা লিখা। এই আনচাৰ হ'ব জনসংখ্যাৰ ঘনত্ব আৰু পৰিৱেশ দূষিত। 11 নম্বৰত আছে বসতিৰ গঠনত কোন ধৰণৰ কাৰ্যসমূহ দায়ী। এই আনচাৰ হ'ব ভৌগোলিক, সামাজিক, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কাৰণ। 12 নম্বৰত আছে যাতায়াতৰ সুবিধা ক'ত বেছি। এই আনচাৰ হ'ব নগৰত। 13 নম্বৰত আছে নগৰৰ জনসংখ্যা সাধাৰণতে কিয় বেছি হয়। এই আনচাৰ হ'ব অধিক উপাৰ্জনৰ সুযোগ, শিক্ষা চিকিৎসা সুবিধা, উন্নত জীৱন যাপন ইত্যাদিৰ বাবে। 14 নম্বৰত আছে গ্ৰাম্য বসতিৰ মুখ্য বৈশিষ্ট্য এটা লিখা। এই আনচাৰ হ'ব প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল। গ্ৰাম্য বসতি প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল। 15 নম্বৰত আছে নগৰীয়া বসতিৰ মুখ্য বৈশিষ্ট্য এটা লিখা। এই আনচাৰ হ'ব উন্নত আৱাস, যান বাহন আৰু উদ্যোগৰ উপস্থিতি। 16 নম্বৰত আছে গ্ৰাম্য বসতিত মানুহৰ সংখ্যাৰ ঘনত্ব কেনেকুৱা হয়।
এই আনসাৰ হ'ব জনসংখ্যাৰ ঘনত্ব কম গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব কম 17 নম্বৰত আছে নগৰীয়া বসতিত মানুহৰ সংখ্যাৰ ঘনত্ব কেনে হয় এই আনসাৰ হ'ব জনসংখ্যাৰ ঘনত্ব অত্যাধিক গাঁৱলীয়া অঞ্চলতকৈ নগৰীয়া অঞ্চলত জনসংখ্যাৰ ঘনত্ব অত্যাধিক 18 নম্বৰত আছে গ্ৰাম্য জীৱনত শিক্ষাৰ অৱস্থা কিদৰে এই আনসাৰ হ'ব শিক্ষাৰ সুবিধা সীমিত গ্ৰাম্য অঞ্চলত শিক্ষাৰ সুবিধা সীমিত 19 নম্বৰত আছে নগৰীয়া জীৱনত স্বাস্থ্য সেৱাৰ অৱস্থা কিদৰে এই আনসাৰ হ'ব উন্নত স্বাস্থ্য সেৱা লাভযোগ্য 20 নম্বৰত আছে নগৰক প্ৰায়ে কেনেকুৱা নামেও জনা যায় এই আনসাৰ হ'ব নগৰক অৰ্থনীতি আৰু সংস্কৃতিৰ কেন্দ্ৰ বুলিও জনা যায়